কোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে কৰিশ্মা নাথ। কৰিশ্মা নাথৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। থানাই থানাই এজাহাৰ দাখিল কৰা হৈছে কৰিশ্মা নাথৰ বিৰুদ্ধে। বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত বিকৃত কৰাৰ অভিযোগ কৰিশ্মাৰ বিৰুদ্ধে। ৰাজ্যজুৰি কৰিশ্মা নাথক তীব্ৰ গৰিহণা দিছে ৰাইজে। ৰাভা সংগীতক বিকৃত কৰা কৰিশ্মাৰ বিৰুদ্ধে লওক কঠোৰ ব্যৱস্থা এই দাবী জনাইছে অসমৰ জনতাই। লখিমপুৰ সদৰ থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে অসমীয়া যুৱ মঞ্চই। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে কৰিশ্মা নাথ। আমি পুনে পুনে সেই বিশেষ ভাইৰেল ভিডিঅ' ক্লিপটো এই মুহূৰ্তত আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। শুনক, সকলোৱে মন দি শুনক কেনেধৰণে বিকৃত কৰা হৈছে, কেনেধৰণে বিকৃত কৰা হৈছে ৰাভা সংগীত। দেখা বুড়া মানে প্রভু এই জনম আমার জ্ঞান পূর্ণ আৰু এইগৰাকী হৈছে কৰিশ্মা নাথ। আপোনালোক সকলোৱে মন দি শুনক কেনেধৰণে ৰাইজৰ আগতে এনেধৰণে বিকৃত কৰিছে ৰাভা সংগীত পৰজনমৰ শুভ লগন। সেই বিশেষ গীতটি এনেধৰণে বিকৃত কৰিছে এইগৰাকী কৰিশ্মা নাথে। সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছিলে বিশেষ ভিডিঅ' ক্লিপটো। আৰু এইগৰাকী কৰিশ্মা নাথৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যবাসী। কি সাহসত আচলতে বিকৃত কৰিছে এইগৰাকী কৰিশ্মা নাথে ৰাভা সংগীত। বিভিন্ন সময়ত বিতৰ্কৰ আৱৰ্তত সোমাই থকা এইবাৰ কৰিশ্মা নাথ পুনৰবাৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। পুনৰ এবাৰ বিতৰ্কত এইগৰাকী কৰিশ্মা নাথ। ৰাভা সংগীতক বিকৃত কৰা কৰিশ্মাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাটো প্ৰয়োজন, কঠোৰ ব্যৱস্থা লোৱাটো দৰকাৰ, এই দাবী উত্থাপন কৰিছে অসমৰ জনতাই। সকলোৱে শুনক, কমেণ্ট বক্স ছেকশ্যন খুলি দিয়া হৈছে। কমেণ্ট বক্সত নিজৰ নিজৰ মতামত আগবঢ়াব পাৰে কি ব্যৱস্থা লোৱাটো দৰকাৰ, কাৰণ এয়া কোনো কাৰণতে মানি ল'ব নোৱাৰি। এয়া কেতিয়াও গ্ৰহণযোগ্য নহয়, এনে আচৰণ কেতিয়াও গ্ৰহণযোগ্য নহয়। বিষ্ণুপ্ৰসাদ ৰাভাৰ কালজয়ী গীতক চূড়ান্ত পৰ্যায়ত অপমান কৰিছে। দিহানাম গাবলৈ গৈ এইগৰাকী কৰিশ্মা নাথৰ বেপেৰুৱা স্বভাৱ চাওক। ইতিমধ্যে সমগ্ৰ বিষয় সন্দৰ্ভত বিষ্ণুপ্ৰসাদ ৰাভাৰ আত্মীয়ৰ ফালৰ পৰাও অভিযোগ উত্থাপন কৰা হৈছে, ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰা হৈছে। হেমৰাজ ৰাভাই ফেচবুক পোষ্টত লিখিছে, সমগ্ৰ অসমবাসীৰ প্ৰতি অসমবাসীৰ অতি প্ৰিয় কলাগুৰুৰ সেই গীতটি কৰিশ্মা নাথে নিজৰ প্ৰচাৰৰ বাবে সম্পূৰ্ণ বিকৃত কৰি পৰিৱেশন কৰি কলাগুৰুক চূড়ান্ত পৰ্যায়ত অপমান কৰিলে। অসমৰ সাংস্কৃতিক জগতখনক যেন কলুষিত কৰিবলৈ তেওঁৰ নামৰ দলটি এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে। চৰকাৰে অনতিপলমে তেওঁৰ দলটিক নিষিদ্ধ কৰিব লাগে বুলি দাবী জনালোঁ। অসমৰ ক'তো যেন তেওঁৰ দলটিয়ে কোনো ধৰণৰ নাম পৰিৱেশন কৰিব নোৱাৰে, চৰকাৰে তাৰ ব্যৱস্থা লওক। এয়া হেমৰাজ ৰাভাই ফেচবুক পোষ্ট কৰিছে। আৰু সমান্তৰালকৈ অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা এজাহাৰ দাখিল কৰা হৈছে লখিমপুৰ সদৰ থানাত। এইগৰাকী কৰিশ্মা নাথ বিভিন্ন সময়ত বিতৰ্কৰ আৱৰ্তত থাকে, বিভিন্ন ধৰণৰ বিতৰ্কৰ মাজত সোমাই পৰা কৰিশ্মা নাথ এইবাৰ পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে। শুনক আপোনালোক সকলোৱে কেনেধৰণে চূড়ান্ত পৰ্যায়ত কলাগুৰুৰ কালজয়ী গীত পৰজনমৰ শুভ লগনত শীৰ্ষক গীতটি এনেধৰণে বহুৱালি কৰি অপমানিত কৰিছে কৰিশ্মা নাথে। কৰিশ্মা নাথৰ বিৰুদ্ধে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন বা দৰকাৰ আপুনি কমেণ্ট বক্সত জনাব পাৰে। আমি পুনৰ শুনাইছোঁ, শুনক কেনেধৰণে তেওঁ ৰাইজৰ সন্মুখত কলাগুৰু গীতক অপমানিত কৰিছে। আমার জ্ঞান পূর্ণ জনম
দেখা বুড়া বনে প্রভু এই জনম আমার জ্ঞান পূর্ণ আমার জ্ঞান পূর্ণ শুনিলে নিশ্চয় আপোনালোকে সকলোৰে চকু কপালত উঠিছে কি সাহসত আচলতে এইগৰাকী কৰিশ্মা নাথে এনেধৰণে বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতক এক প্ৰকাৰ ভৰিৰে মোহাৰিছে অপমানিত কৰিছে আৰু এইগৰাকী কৰিশ্মা নাথৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো দৰকাৰ নহ'লে পৰৱৰ্তী সময়তো কেনেধৰণে অসমীয়া কলা সংস্কৃতি অসমীয়া গীতক অপমানিত কৰিব সেয়া সহজে অনুমেয় কৰিশ্মা নাথৰ দলটিক নিষিদ্ধ কৰিবৰ বাবে দাবী উত্থাপন কৰিছে হেমৰাজ ৰাভাই ক'তো যাতে কৰিশ্মা নাথে অনুষ্ঠান কৰিব নোৱাৰে তাৰ বাবে দাবী উত্থাপন কৰিছে সকলোৱে আৰু এই মুহূৰ্তত অসমীয়া যুৱ মঞ্চৰ নেতৃবৰ্গৰ মন্তব্য আহি পৰিছে কি কৈছে মন দি শুনা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অমৰ সৃষ্টি পৰজনমৰ শুভ লগনত যি ৰাভা সংগীতটো এই সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰি থকা কৰিশ্মা নাথে আপোনাক এক বিকৃতি ৰূপ দিছে তো তাক আমি অসমীয়া যুৱ মঞ্চই তীব্ৰ গৰিহণা দিছোঁ আৰু অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা আজি উত্তৰ লখিমপুৰ সদৰ থানাত কৰিশ্মা নাথৰ বিৰুদ্ধে এক এজাহাৰ দিয়া হৈছে তাই ক'ত অধিকাৰ পালে আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতটিক তাই বিকৃতি ৰূপ দিবলৈ ক'ত অধিকাৰ পালে সেয়েহে এটা অসমীয়া যুৱ মঞ্চই সমগ্ৰ অসমবাসী ৰাইজক আমি এটা অনুৰোধ জনাইছোঁ যে কৰিশ্মা নাথৰ যিটো দল সেই দলটোক সমগ্ৰ অসমতে নিষিদ্ধ কৰিব লাগে আমি অসমীয়া যুৱ মঞ্চটো আজিৰ পৰা কৰিশ্মা নাথৰ দলটোকে সমগ্ৰ অসমত নিষিদ্ধ ঘোষণা কৰিছোঁ লগতে অসমবাসী ৰাইজকো আমি অনুৰোধ জনাইছোঁ যিজনী ছোৱালীয়ে সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰিবৰ বাবে আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰাভা সংগীতকো তেওঁ নেৰিলে তাই কিমান তললৈ যাব পাৰে জনপ্ৰিয়তাৰ স্বাৰ্থত সেয়ে অসম আৰক্ষীক আমি অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত কৰিশ্মা নাথক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰক আৰু সমগ্ৰ অসমবাসী ৰাইজে কৰিশ্মা নাথৰ যিটো দল যিটো নাগাৰা নামৰ নামত যি তাই বিকৃতি স্বৰূপ দি আছে নাগাৰা নামক বিকৃতি স্বৰূপ দি আছে লাষ্টত তাই ইমানেই মূৰত ধৰিলেগৈ যে সস্তীয়া জনপ্ৰিয়তা তাই ইমানেই মূৰত ধৰিলেগৈ যে তাই আমাৰ ৰাভা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাকো অপমান কৰিবলৈ তাই সাহস কৰিলেগৈ সেয়ে অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত কৰিশ্মা নাথক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰক আৰু সমগ্ৰ অসমবাসীয়ে কৰিশ্মা নাথৰ এই নাগাৰা দলটো আপোনাৰ বৰ্জন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আজি আমি অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে কৰিশ্মা নাথৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত এটা এজাহাৰ আমি দাখিল কৰিছোঁ যোৱাকালি দেখা গৈছিল যে কৰিশ্মা নাথে তাৰ যিটো তাৰ কোনো অসমৰ প্ৰতি তাই কোনো হেৰি নথকা জ্ঞান নথকা অসমৰ ইতিহাসত জ্ঞান নথকা তাই সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি গীত চিৰযুগমীয়া গীত সেই গীতসমূহ তেওঁ যি হেৰি বিকৃতি ৰূপ দিছে তাক আমি অসমীয়া যুৱ মঞ্চই ধিক্কাৰ জনাইছোঁ আৰু আজি আমি গোটেই সমগ্ৰ অসমত আমি তাই যিকোনো অনুষ্ঠানত তাই অহাটো আমি নিষেধ কৰিছোঁ আৰু তাই অতি শীঘ্ৰে অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিব যিটো কাৰণত তেওঁ নিজৰ টকা পইচাৰ লোভত তেওঁ সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে নিজৰ টি আৰ পিৰ কাৰণে যি তেওঁ দেখা গৈছে যে এতিয়া বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে এজন ব্যক্তিক তেওঁ যি অপমান কৰিছে সেইটো অকল তেওঁকে অপমান কৰা নাই তেওঁ গীতসমূহ অপমান কৰি সমগ্ৰ অসমবাসী ৰাইজক তেওঁ অপমান কৰিছে গতিকে আমি অসমীয়া